ভোজখোৱা চাপৰিত যি আজাদ কাপ ক্ৰিকেট খেল আয়োজন কৰা হৈছে, ইয়াত উপস্থিত থাকিবলৈ পাই মই আনন্দিত হৈছোঁ। আৰু ইয়াৰ খেলৰ যি মানদণ্ড দেখি আচলতে মই আচৰিত হৈছোঁ যে আমি সকলোৱে জানো IPLৰ আৰ্হিত ইয়াত অকশ্যন কৰি বচা বচা খেলুৱৈ বাছনি কৰি আমাৰ খেল পৰিচালনা সমিতিয়ে খেল আয়োজন কৰিছে। আৰু মই এই অঞ্চলৰ আমাৰ যি খেল আয়োজন কৰা সমিতি আছে, সমিতিৰ সভাপতি মোৰ জ্যেষ্ঠ ভাতৃ বুলু আহমেদ ডাঙৰীয়া আৰু স্পৰ্টছ ষ্টাৰ ক্লাবৰ সভাপতি আৰিফুল ৰহমান ডাঙৰীয়া সমন্বিতে সমূহ আয়োজক মণ্ডলীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ইমান সুন্দৰকৈ আপোনালোকে পৰিচালনা কৰি খেলৰ যি মানদণ্ড ইমান ওপৰলৈ লৈ গৈছে। মই ভাবোঁ যে আমাৰ নদুৱাৰ সমষ্টিৰ বাবে এক উৎসাহজনক বতৰা। মই এইখিনিতেই ক'ব বিচাৰিছোঁ যে নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা মোৰ পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱে ইতিমধ্যে ইয়াৰ খেলপথাৰখনৰ লেণ্ড ডেভেলপমেণ্ট আৰু বাউণ্ডেৰিয়াল দিবৰ বাবে 22 লাখ টকা আবণ্টন দিছে আৰু কাম মই দেখি আনন্দিত হৈছোঁ যে চলি আছে। আশা কৰিছোঁ অতি কম সময়ৰ ভিতৰতে কাম সম্পূৰ্ণ হ'ব আৰু আমাৰ যি খেলপথাৰভাগ আছে আৰু উন্নতি হ'ব আৰু ই আমাৰ উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ যথেষ্ট প্ৰেৰণা যোগাব। হয়, আজি আজাদ কাপ টুৰ্ণামেণ্টৰ 26 সংখ্যক এই উদ্বোধনী প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত আমাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ সুপুত্ৰ শ্ৰীযুত নীৰদ নিসিম হাজৰিকা আহি ইয়াত উপস্থিত হৈ যি এই খেলৰ শুভ উদ্বোধন কৰিলে, ইয়াত এক সুন্দৰ পৰিৱেশ যে আমাৰ ইয়াৰ যুৱক যুৱতীসকলে তেওঁৰ পৰশে বহুদিনীয়া আশা আছিল যে তেওঁৰ পৰশে এই খেলখন উদ্বোধন কৰিব আৰু এই শুভ মুহূৰ্ত আজি আহি পালে, তেওঁ উদ্বোধন কৰিলে। আপোনালোকে দেখা পাইছে যে ইয়াত ইমান সংখ্যক যুৱক যুৱতী সমাগম হৈছে তেওঁক চাবলৈ বা তেওঁৰ এই উদ্বোধনী অনুষ্ঠানত তেওঁ ৰাইজক উদ্দেশ্যি যি ভাষণ দিলে সেই ভাষণ শুনিবলৈ। গতিকে আমিও তেওঁক ধন্যবাদ জনাইছোঁ ইয়াত উপস্থিত হোৱাৰ বাবে। আৰু আজাদ কাপ টুৰ্ণামেণ্টখনৰ যি এক সুন্দৰ পৰিৱেশ যে জিলাভিত্তিত যি খেলখন আয়োজন কৰিছে IPLৰ আৰ্হিত, আমি এই খেলখন যাতে সুপৰিচালিত ৰূপে শৃংখলিত ৰূপে শেষ কৰিব পাৰোঁ তাৰে ৰাইজৰ আশীষ কামনা কৰিছোঁ।